হেল্ল' ষ্টুডেণ্টছ, কেনে আছা তোমালোক? আশা কৰোঁ সকলো ভালে আছা। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত মাধৱ কন্দলী ৰচিত 13 নং পাঠ হনুমন্তৰ লংকা দৰ্শন কবিতাটিৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে পাঠৰ ভিতৰৰ সম্ভাৱ্য প্ৰশ্ন উত্তৰসমূহ। তাৰ আগতে আমি হনুমন্তৰ লংকা দৰ্শন কবিতাটোনো কি কৈছে সেই বিষয়ে অলপ জানি লওঁ আহা। অযোধ্যাৰ ৰজা শ্ৰীৰামচন্দ্ৰৰ পত্নী সীতাক যেতিয়া লংকাৰ ৰজা ৰাৱণে হৰণ কৰি লৈ গৈছিল, সীতাক উদ্ধাৰ কৰিবৰ কাৰণে ৰাম আৰু তেওঁৰ ভায়েক লক্ষ্মণে লংকা নগৰীলৈ যোৱাৰ প্ৰস্তুতি চলাইছিল আৰু লংকা নগৰীলৈ যোৱাৰ প্ৰস্তুতি চলোৱাত সহায় কৰিছিল হনুমানকে আদি কৰি বানৰসকলে। শ্ৰীৰামচন্দ্ৰই যেতিয়া হনুমানক লংকা নগৰীৰ পৰিৱেশ কেনেকুৱা চাই আহিবলৈ পঠিয়াইছিল, তেতিয়া হনুমানে লংকা নগৰীত প্ৰৱেশ কৰি লংকা নগৰীৰ কি পৰিৱেশ দেখা পাইছিল সেই পৰিৱেশৰ এটি চমুৱা আভাস সেই কবিতাটোত কবি মাধৱ কন্দলীদেৱে উল্লেখ কৰিছে। তেন্তে আহা আমি কবিতাটোৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ শিতানলৈ আগবাঢ়ো। পাঠভিত্তিক প্ৰশ্ন উত্তৰ। 1 নম্বৰ চমুকৈ উত্তৰ দিয়া। ক. মাধৱ কন্দলী কোন আছিল? উত্তৰ: মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল। খ. মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল? উত্তৰ: মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণ মহাকাব্য অনুবাদ কৰিছিল। গ. মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়? উত্তৰ: মাধৱ কন্দলীৰ ৰামায়ণত 5টা কাণ্ড পোৱা যায়। এনে মূল ৰামায়ণখন 7টা কাণ্ড আছিলে। ঘ. মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল? উত্তৰ: মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। ঙ. মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে? উত্তৰ: মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰিছিল। যিহেতু মাধৱ কন্দলীৰ ৰামায়ণখনৰ বৰ্তমান 5টা কাণ্ডহে পোৱা যায়, বৰ্তমানে নহয় শংকৰদেৱৰ দিনতো 5টা কাণ্ডহে পোৱা গৈছিল, আৰু সেই 5টা কাণ্ড আধৰুৱা যেন ভাবি লৈ পেলাই ৰামায়ণখন সম্পূৰ্ণ কৰিবলৈ মাধৱদেৱে আদিকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল আৰু শংকৰদেৱে উত্তৰাকাণ্ড ৰামায়ণ অনুবাদ কৰি লৈ মাধৱ কন্দলীৰ মূল ৰামায়ণৰ সৈতে সংযুক্ত কৰিছিল। প্ৰথম চ. হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? উত্তৰ: হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে। 2. মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবি কেইজনৰ নাম উল্লেখ কৰা। উত্তৰ: মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবি কেইজন হ'ল হৰিবৰ বিপ্ৰ, হেম সৰস্বতী, ৰুদ্ৰ কন্দলী। 3 নম্বৰ মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ ক'ৰ ৰজা আছিল? উত্তৰ: মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ পুৰণি অসমৰ পূব মধ্যাঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল। 4. চমুটোকা লিখা। উত্তৰ: হনুমন্ত বানৰ বীৰ, তেওঁ পৰম ৰাম ভক্ত, বায়ু দেৱতা আৰু অঞ্জলিৰ পুত্ৰ, মহাবলৱন্ত আৰু বুদ্ধিমত্ত আছিল। ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পাছত সাগৰ পাৰ হৈ লংকাত সীতাৰ সন্ধান উলিয়াই হনুমন্তই। ৰাম ৰাৱণৰ যুদ্ধত লক্ষ্মণক মেঘনাদে শৰ মাৰি বধ কৰাত বিশল্যকৰণী সঞ্জীৱনী আনিবলৈ গৈ হনুমানে গোটেই পৰ্বতটোকে দাঙি আনিছিল। তেওঁৰ অন্তৰ আৰু মুখত সদায় ৰাম বাস কৰিছিল। সুগ্ৰীৱ বানৰসকলৰ ৰাজ্য কিষ্কিন্ধাৰ ৰজা বালিৰ ভায়েক। তেওঁ আছিল পৰম বীৰ। সীতাৰ সন্ধানত ঘূৰি ফুৰোতে ৰাম সুগ্ৰীৱৰ মিলন হয় আৰু সুগ্ৰীৱ হৈ পৰে ৰামৰ পৰম মিত্ৰ। ৰাজ্য লাভৰ আশাত ভায়েক লিখা আছে, এইটো ককায়েক লিখিবা তোমালোকে। সুগ্ৰীৱে ককায়েক বালিক ৰামৰ হতুৱাই হত্যা কৰায়। সীতা উদ্ধাৰৰ বাবে হোৱা যুদ্ধত সমস্ত বানৰ সেনালৈ সুগ্ৰীৱে ৰামক সহায় কৰিছিল। নীল এগৰাকী বানৰ বীৰ। কিষ্কিন্ধাত ৰামচন্দ্ৰই লগ পায়। এওঁ সীতা উদ্ধাৰৰ বাবে সাগৰত যি সেতু নিৰ্মাণ কৰা হৈছিল সেই কাৰ্যৰ এগৰাকী সেনাপতি আছিল। সীতা অন্বেষণতো ৰামক সহায় কৰিছিল। অমৰাৱতী হিন্দু শাস্ত্ৰ মতে ইন্দ্ৰৰ ৰাজধানী, য'ত দেৱতা অপ্সৰাসকলে বাস কৰে। এই দেৱপুৰী বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। অমৰাৱতী চালে চকুৰোৱা। তাত থকা বাগিচাখনৰ নাম নন্দন কানন, য'ত দুষ্প্ৰাপ্য ফুল জকমকাই ফুলি থাকে। কাশ্যপ নন্দন সূৰ্যৰ অন্য এটা নাম। কাশ্যপ আৰু অদিতিৰ পুত্ৰ, তেওঁ শক্তিৰ আধাৰ। অগ্নি, ৰুদ্ৰ আৰু বিষ্ণুৰ লগত সূৰ্য অভিন্ন। বিশ্বকৰ্মা তিলুকৰ শ্ৰেষ্ঠ শিল্পী। দেৱতাসকলৰ অলংকাৰ আৰু বিমান এওঁৱেই নিৰ্মাণ কৰিছিল। বৰ্তমানো পৃথিৱীত এওঁকে অভিযান্ত্ৰিক কাম-কাজৰ দেৱতা বুলি মনা হয়। প্ৰশ্ন নং 5। লংকা নগৰীৰ কাষৰ বন-বননিত হনুমন্তই কি ফল-ফুলৰ গছ দেখিবলৈ পাইছিল? উত্তৰ: লংকা নগৰীলৈ যাওঁতে কাষৰ বন-বননিত অনেক ফল-ফুল হনুমন্তই দেখা পাইছিল।
ঔটেঙা, আঙুৰ, আম, জাম, খেজুৰ, তাল, কমলা, তেতেলী, কঁঠাল, নাৰিকল, শ্ৰীফল, সোলেং টেঙা, বগৰী, কৰ্দৈ, বীজপুৰ, আমলখি, অমৰা আদি বিবিধ ফলেৰে ভৰি আছিল লংকা নগৰীৰ বননি। শাল, তমাল, গমাৰি, আহঁত, বট, মণিচালবা, ৰিঠা, চটিয়না, কণ্টকী, তামোল আদি বৃক্ষই আগুৰি আছিল লংকাৰ বন। একাষত আছিল পদুম ফুলেৰে ভৰি থকা পুখুৰী। নাগেশ্বৰ, কদম, গুলজ, পাৰিজাত, সেউতী, মালতী, গুটিমালি আদি নানা ফুল লংকাৰ বনত জাতিষ্কাৰ হৈ ফুলি আছিল। গুণগুণ শব্দেৰে ভোমোৰাই সেই ফুলৰ মধুপান কৰি থকা দৃশ্যই বননিক যেন ৰম্যভূমিত পৰিণত কৰিছিল। প্ৰশ্ন নং 6। হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল? উত্তৰ: হনুমন্তই বিৰাল অৰ্থাৎ মেকুৰী ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল। সীতাৰ অন্বেষণত ঘূৰি ফুৰি হনুমন্তই আহি লংকা নগৰী পাইছিল। সাগৰ পাৰ হৈ আহি লংকাৰ সমীপ পাওঁতে সূৰ্যাস্তৰ সময় উপস্থিত হোৱাত হনুমানে সূৰ্য দেৱতাক প্ৰাৰ্থনা জনায় আৰু অলপ সময় ৰবলৈ সূৰ্য দেৱতা সন্মত হোৱাত হনুমানে শ্ৰীলংকা নগৰীলৈ উৰা মাৰে। নানা ফল ফুলেৰে ভৰপূৰ কাষৰ বন-বননিৰ সৌন্দৰ্য উপভোগ কৰি গধূলি লংকা নগৰীৰ প্ৰৱেশ পথ পায়। নিজৰ প্ৰকাণ্ড শৰীৰেৰে লংকাত প্ৰৱেশ কেনেকৈ কৰিব সেই চিন্তাত ত্ৰস্ত হল হনুমান। কিয়নো বিৰাটাকায় বানৰ দেখিলে লংকাৰ ৰাক্ষসে তেওঁক ধৰি বান্ধি ঘৰে ঘৰে লৈ ফুৰাৰ সম্ভাৱনা আছে। সেয়ে তেওঁ মায়াবিদ্যাৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰি দেৱাল বগাই লংকা নগৰীত প্ৰৱেশ কৰিলে। প্ৰশ্ন নং 7। হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া। উত্তৰ: সীতাৰ সন্ধানত সাগৰ পাৰ হৈ হনুমন্ত লংকা অভিমুখে গৈছিল। বিবিধ ফল ফুলেৰে জাতিষ্কাৰ বন-বননি পাৰ হৈ গধূলি বেলিকা হনুমন্ত উপস্থিত হৈছিল লংকা নগৰীৰ প্ৰৱেশ পথত। প্ৰকাণ্ড শৰীৰটো দেখিলে লংকাৰ ৰাক্ষসে তেওঁক বান্ধি নগৰৰ ঘৰে ঘৰে লৈ ফুৰিব পাৰে বুলি ভাবি তেওঁ এটি মেকুৰীৰ ৰূপ ধাৰণ কৰিলে। মেকুৰী এটি হৈ তেওঁ দেৱাল বগাই লংকাৰ সৌন্দৰ্য চাবলৈ ধৰিলে। ত্ৰিকুট পৰ্বতত স্থাপিত লংকা নগৰীখন যেন বিশ্বকৰ্মা নিৰ্মিত ইন্দ্ৰৰ ৰাজধানী অমৰাৱতীহে। সমগ্ৰ নগৰীৰ চাৰিসীমা সোণৰ গড়েৰে আৱৰা। অনেক যোজন বাটৰ ঠায়ে ঠায়ে উজলি আছিল সোণ, মণি, মণিক ইত্যাদিৰে। লংকা নগৰীৰ বহল চাৰিসীমা বেৰি আছে অসংখ্য দুৰ্গই। বিভিন্ন যন্ত্ৰপাতিৰে সজ্জিত সেই দুৰ্গ দেৱতাই লংঘিব নোৱাৰে। গধূলি সময়ত দেখা লংকা নগৰীৰ হনুমন্তৰ দুৰ্গম স্থান যেন লাগিছিল। 8 নম্বৰ। সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনেধৰণৰ চিন্তা আহিছিল? উত্তৰ: ৰামভক্ত হনুমন্তই প্ৰভুৰ দুখ মোচনাৰ্থে সীতাৰ সন্ধানত লংকা নগৰীত উপস্থিত হৈছিল। গধূলি সময়ত তেওঁ দেখিছিল লংকা আৱৰি আছে সোণেৰে নিৰ্মিত গড়ে। নগৰীৰ বহল চাৰিসীমা বেৰি আছে অসংখ্য মজবুত দুৰ্গই। নানা যন্ত্ৰেৰে সজ্জিত সেই দুৰ্গ দেৱতাই লংঘিব নোৱাৰে। হনুমন্তৰ ধাৰণা হৈছিল যে লংকা দুৰ্গম ঠাই। তেওঁৰ মনত চিন্তা উপজিছিল যে অংগত সুগ্ৰীৱ, নীল আৰু তেওঁ মায়া বলেৰে সাগৰ অতিক্ৰম কৰি লংকাত প্ৰৱেশ কৰিব পাৰিলেও অন্য বানৰে শতযোজন পথ পাৰ হৈ সাগৰৰ সিপাৰৰ লংকালৈ কিদৰে আহিব? দেৱতায়ো লংঘিব নোৱাৰা লংকালৈ আহি দাশৰথী ৰামেও যেন একো কৰিব নোৱাৰিব, তেনে চিন্তাও হনুমানৰ মনলৈ আহিছিল। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিলে আমি মনত অলপ প্ৰেৰণা পাওঁ আৰু এনেধৰণৰ ভিডিঅ' তোমালোকৰ কাৰণে আগবঢ়াবলৈ মনতে উৎসাহ পাওঁ। সেয়ে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই সামান্য কামটো কৰি আমাৰ উপকাৰ কৰিলে আমি সুখী হ'ম। এতিয়া আহা 9 নম্বৰ প্ৰশ্ন। সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল? উত্তৰ: সীতাক বিচাৰি ত্ৰিকুট পৰ্বতৰ ওপৰৰ সুবেল শৃংগত আহি উপস্থিত হৈছিল হনুমন্ত। শৃংগত বহি তেওঁ ভাবিছিল যে সমুদ্ৰ অতিক্ৰমি তেওঁ সুস্থ শৰীৰেৰে সুবেল আহি পাইছে যেতিয়া আগলৈও আগুৱাব পাৰিব। কোটি যোজন বাট অতিক্ৰম কৰাৰ সাহসো তেওঁৰ আছে। সাগৰ পাৰ হওঁতে তেওঁৰ মনলৈ কোনো শংকা অহা নাছিল। সেয়ে এতিয়া আগুৱাব নোৱাৰিব বুলি ভাবিবলৈ তেওঁৰ লাজ লাগে। এইবোৰ কথা ভাবি ভাবি হনুমন্তই সুবেলত বহি দ্বিতীয় অমৰাৱতী সদৃশ লংকা নগৰীলৈ দৃষ্টি নিক্ষেপ কৰিছিল। প্ৰশ্ন নং 10। হনুমন্তৰ লংকা দৰ্শন কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা। এইটো এনেকৈও আহিব পাৰে, হনুমন্ত লংকা দৰ্শন কাব্যাংশৰ সাৰাংশ লিখা বা মূল ভাৱ লিখা বুলিও আহিব পাৰে। উত্তৰ: সীতাৰ খবৰ আনি ৰামক জনাবলৈ হনুমন্ত বীৰে লংকালৈ গৈ কি দেখিলে তাৰ নিভাঁজ বৰ্ণনাই কাব্যাংশৰ মূল বিষয়।
বনৰ পৰা সাগৰৰ সিপাৰে থকা লংকাৰ অধিপতি ৰাৱণে সীতাক হৰি নিছে বুলি গম পাই ৰাম লক্ষ্মণ আৰু কপিসকলে মন্ত্ৰণা কৰিলে যে লংকালৈ হনুমন্ত যাব। কিয়নো তালৈ গলে সাগৰ পাৰ হ'ব লাগিব আকাশ মাৰ্গেদি আৰু সেই কাম কৰিব পৰা একমাত্ৰ বীৰ হৈছে পৱনপুত্ৰ হনুমান। সেইমতে নানা বিপদ বিঘিনি নেওচি হনুমন্তই ত্ৰিকুট পৰ্বতৰ ওপৰত থকা লংকা নগৰী দেখিবলৈ পায়। সেইখনতে সূৰ্যাস্ত হবলৈ ধৰা দেখি তেওঁ আদিত্যক প্ৰাৰ্থনা জনালে অলপ সময় ৰবলৈ। আদিত্যই তাকে কৰাত হনুমন্তই সুবেল শৃংগত বহিয়ে লংকাৰ গড় দেখিলে। নগৰৰ ফালে গৈ থাকোতে তেওঁ নানা ফল ফুলৰ গছ দেখিবলৈ পালে। ঔটেঙা, আঙুৰ, আম, জাম, খেজুৰ, তাল, কমলা, তেতেলী, কঁঠাল, নাৰিকল, শ্ৰীফল, সোলেং টেঙা, বগৰী, কৰ্দৈ, বীজপুৰ, আমলখি, অমৰা আদি বিবিধ ফলেৰে ভৰি আছিল লংকা নগৰীৰ বননি। শাল, তমাল, গমাৰি, আহঁত, বট, মণিছাল বা ৰিঠা, চটিয়না, কণ্টকী, তামোল আদি বৃক্ষই আগুৰি আছিল লংকাৰ বন। একাষত আছিল পদুম ফুলেৰে ভৰি থকা পুখুৰী। নাগেশ্বৰ, কদম, গুলচ, পাৰিজাত, সেউতী, মালতী, গুটিমালি আদি নানা ফুল লংকাৰ বনত জাতিষ্কাৰ হৈ ফুলি আছিল। গুণগুণ শব্দেৰে ভুমুৰাই সেই ফুলৰ মধুপান কৰি থকা দৃশ্যই বননিক যেন ৰম্যভূমিত পৰিণত কৰিছিল। এইবোৰৰ উপৰি 12 মাহে বতাহ বয়, 6টা ঋতুতে কুলিয়ে মাতে, অনেক পশু পক্ষীৰেও ভৰি আছে বন। হনুমন্তই দৃষ্টি প্ৰসাৰিত কৰি সকলো চাই চাই নগৰৰ প্ৰৱেশদ্বাৰ পাওঁতে গধূলি হল। বিৰাটাকাই বানৰ দেখিলে ৰাক্ষসে ধৰি বান্ধি নগৰলৈ নিব বুলি ভাবি হনুমন্তই এটা মেকুৰীৰ ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিলে। লংকাখন বিশ্বকৰ্মা নিৰ্মিত অমৰাৱতীহে যেন। তাতে সকলো সুবৰ্ণময়, সুবৰ্ণ আৰু মাণিক মুকুতাৰে নিৰ্মিত বিভিন্ন প্ৰাসাদ, গড়, উদ্যানেৰে ভৰি আছে লংকা নগৰী। লংকা নগৰীৰ বহল চাৰিসীমা বেৰি আছে অসংখ্য দুৰ্গই। বিভিন্ন যন্ত্ৰপাতিৰে সজ্জিত সেই দুৰ্গ দেৱতায়ো লংঘিব নোৱাৰে। এনেহেন লংকা নগৰী হনুমন্তৰ দুৰ্গম স্থান যেন লাগিছিল। লংকা নগৰীৰ প্ৰকৃতি বৰ্ণনত অসমীয়া কবিয়ে য'তেই সুৰুঙা পাইছে তাতেই অসমৰ গছ বন ফুল ফলৰ নামোল্লেখ কৰা বাবে লংকাৰ প্ৰকৃতি পাঠকৰ আপোন আপোন লাগে। নৈসৰ্গিক সৌন্দৰ্যৰ নিভাঁজ বৰ্ণনাই পাঠটোক সুপঠিত কৰি তুলিছে। ভাষা বিষয়ক 11 নম্বৰ তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা। উত্তৰ: কণ্টকী, কাঁইটীয়া, ছাতিয়াল, চটিয়না, তহিতে, তাতে, দেখিলন্ত, দেখিলে। 12 নম্বৰ সমাৰ্থক শব্দ লিখা। উত্তৰ: গগন, আকাশ, অন্তৰীক্ষ, অম্বৰ, বিৰাল, মেকুৰী, গড়, দুৰ্গ, কিল্লা, কোট, সমুদ্ৰ, সাগৰ, জলধি, পৱন, বায়ু, বতাহ। অতিৰিক্ত প্ৰশ্নোত্তৰ অথবা সম্ভাৱ্য পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ এইখিনি তোমালোকে লিখি ল'বা বিশেষকৈ, কাৰণ এই প্ৰশ্ন উত্তৰসমূহ তোমালোকে বেলেগ ক'তো নাপাবও পাৰা। এইখিনি খুব ইম্পৰ্টেণ্ট। প্ৰায় এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহি থকা দেখা গৈছে। অতি চমু প্ৰশ্ন উত্তৰ 1. মাধৱ কন্দলী কোন যুগৰ কবি আছিল? উত্তৰ: মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ কবি আছিল। 2. পৱন নন্দন কোন? উত্তৰ: পৱন নন্দন হ'ল পৱনপুত্ৰ হনুমান। 3. লংকাপুৰী ক'ত অৱস্থিত আছিল? উত্তৰ: লংকাপুৰী ত্ৰিকুট পৰ্বতৰ ওপৰত অৱস্থিত। 4. হনুমানে কিহৰ ওপৰত বহি লংকা নগৰীখন চাইছিল? উত্তৰ: হনুমানে সুবেল শৃংগত বহিয়ে লংকা নগৰীখন চাইছিল। 5. কাশ্যপ নন্দন কোন? উত্তৰ: কাশ্যপ নন্দন সূৰ্যৰ অন্য এটা নাম। 6. হনুমানে প্ৰাচীৰৰ ওপৰত উঠি কি দেখিছিল? উত্তৰ: প্ৰাচীৰৰ ওপৰত বহি হনুমানে লংকাৰ গড় দেখিলে। নগৰৰ ফালে গৈ থাকোতে তেওঁ নানা ফল ফুলৰ গছ দেখিবলৈ পালে। 7. অমৰাৱতী কি? উত্তৰ: হিন্দু শাস্ত্ৰ মতে অমৰাৱতী ইন্দ্ৰৰ ৰাজধানী, য'ত দেৱতা অপ্সৰাসকলে বাস কৰে। এই দেৱপুৰী বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। প্ৰশ্ন নং 8. দাশৰথী ৰামৰে কি অৰ্থ কৰিছে? উত্তৰ: দাশৰথী ৰাম দশৰথৰ পুত্ৰ ৰামৰ অৰ্থ প্ৰকাশ কৰিছে। চমু প্ৰশ্ন উত্তৰ 1. সুবেল গিৰিৰ শৃংগ অতি বিতোপন, তহিতে পৰিলা গয়া পৱন নন্দন। পৱন নন্দন কোন? তেওঁ কিয় তাত গৈ পৰিছে? উত্তৰ: পৱন নন্দন হৈছে বানৰ বীৰ হনুমান। তেওঁ ৰামৰ পৰম ভক্ত। সীতাৰ অন্বেষণত গৈ তেওঁ তাত ফুৰিছে। প্ৰশ্ন নং 2. শৰ ঋতু নাচাৰয় কোকিলৰ ৰাও। কোনে ক'ত 6 ঋতুতে কুলিৰ মাত থাকে বুলি কৈছিল? 6 ঋতুত কুলিৰ মাত লংকা নগৰীত থাকে বুলি অপ্ৰমাদী কবি মাধৱ কন্দলীয়ে কৈছে। প্ৰশ্ন নং 3. অশ্বত্থ কপিত্থবত নাৰংগ বদৰ। অশ্বত্থ আৰু কপিত্থ মানে কি? উত্তৰ: অশ্বত্থ মানে হৈছে পবিত্ৰ বৰগছ বা আহঁত গছ।
কপিত্থ মানে হল ঔটেঙা। প্ৰশ্ন নং 4 মাথা তুলি দেখন্ত আদিত্য অস্তযান্ত। সূৰ্য অস্ত যাবলৈ ধৰা দেখি হনুমানে কি কৰিছিল? উত্তৰ সূৰ্য অস্ত যাবলৈ ধৰা দেখি হনুমানে আদিত্যক আৰু কিছু সময় ৰবলৈ অনুৰোধ কৰিছিল যাতে তেওঁ ৰামৰ কাৰ্য সিদ্ধিৰ বাবে লংকা নগৰী সুন্দৰভাৱে চাই ল'ব পাৰে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, হনুমন্তৰ লংকা দৰ্শন কাব্যাংশৰ প্ৰশ্ন উত্তৰ ইমানতে সমাপ্ত হৈছে। অন্য পাঠৰ প্ৰশ্ন উত্তৰ সমূহৰ বাবে আমাৰ চেনেলটো চেক কৰিবা, তাত প্লেলিষ্ট আছে, প্লেলিষ্টত অন্য ভিডিঅ'বোৰ পাই যাবা। আজিলৈ এৰিছো, ধন্যবাদ।